অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৃত্যু ঘণ্টা গুহালী সদৃশ পৰিৱেশত চলিছে এএছটিচিৰ কাম-কাজ গোলাঘাটৰ কমাৰগাঁৱৰ আস্থানৰ কাৰ্যালয় বছৰ বছৰ ধৰি চলি আহিছে এটা ভগা ঘৰত পকী ভৱন নিৰ্মাণ কৰা হৈছিল যদিও ঠিকাদাৰৰ হেমাহিৰ বাবে আজি কুপটি মুকলি নহল কাৰ্যালয়টো কমাৰগাঁও আস্থানত চলি আছে মাত্ৰ এখন বাছে কিন্তু কোনো কাণখাৰ নাই পৰিবহণ বিভাগৰ যাকে লৈ এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় দল সংগঠনে আৰু খুমটাইৰ পৰা আমাক কিছু পৰিৱেশ দেখাব এই সন্দৰ্ভত সবিশেষ তথ্য জনাব আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই হয় গুৰিৰ পৰা গেলিবলৈ আৰম্ভ কৰিছে এটা বিয়াগুম বিভাগ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ এটা কাৰ্যালয় দেখুৱাম কাৰ্যালয় নহয় ঠিক এটা গুহালী গৃহৰ সদৃশ পৰিৱেশত চলি আছে এটা চৰকাৰী কাৰ্যালয় আমি চাওক পোনে পোনে দেখুৱাম এয়া হৈছে অসম ৰাজ্যিক পৰিবহণ নিগম কমাৰগাঁও আস্থানৰ যি কাৰ্যালয় এইটো চাওক এটা চৰকাৰী কাৰ্যালয় কিন্তু চৰকাৰী কাৰ্যালয় নহয় ঠিক এটা গুহালী সদৃশ পৰিৱেশত এই কাৰ্যালয়টো আছে আৰু বছৰ বছৰ ধৰি এনেদৰে এই যি কমাৰগাঁৱত যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে কমাৰগাঁও চাওক এটা পৰিত্যক্ত ঘৰ কেনেকৈ জহি খহি যাবলৈ আৰম্ভ কৰিছে আৰু সম্পূৰ্ণ এটা কৰ্তব্যময় অৱস্থাত এই কাৰ্যালয়টো চলি আছে গৰু নাবাই হাল যেনে এক পৰিৱেশৰ সৃষ্টি হৈছে আমি পৰিৱেশটো দেখাইছোঁ কেনেদৰে চাওক আমি পৰিৱেশবোৰ দেখুৱাম এইটো হৈছে এটা চৰকাৰী কাৰ্যালয় এই চৰকাৰী কাৰ্যালয়টো কেনেদৰে চলি আছে এই যি পৰিবহণ নিগম এটা বিয়াগুম চৰকাৰী বিভাগ আছে বিভাগটোত কিন্তু এনেদৰে চৰকাৰী কাৰ্যালয় চলি আছে এয়াই হৈছে অসম পৰিবহণ নিগম এটেনশ্যন মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আপোনাৰ অধীনৰ যি কাৰ্যালয়ৰ অৱস্থা চাওক এনেদৰে এই যি বিয়াগুম বিভাগটো চলি আছে কাণখাৰ নাই আৰু বছৰ বছৰ ধৰি যি বৃহত্তৰ অঞ্চলটোৰ এই কাৰ্যালয়টো আছে আমি ভিতৰ ভাগলৈ কিছু সোমাই যাবলৈ যত্ন কৰিম এই যিটো কাৰ্যালয়টো আছে মাত্ৰ ইয়াত এজন মাত্ৰ কৰ্মচাৰী আছে আৰু এজন কৰ্মচাৰী চলি আছে ইয়াত যেনেধৰণৰ পৰিবহণৰ ব্যৱস্থা থাকিব লাগিছিল তেনেধৰণৰ ব্যৱস্থা নাই এনেদৰে বছৰ বছৰ ধৰি এইটো চলি আছে আপুনি অকলে থাকে নেকি ইয়াত না আমাৰ ৰানিং কৰ্মচাৰী দুজন আছে তেখেতলোক ৰানিঙত গৈছে গাড়ী লৈ আৰু মই আস্থানত আছোঁ হয় মানে কাৰ্যালয়টো অৱস্থা বেয়া কাৰ্যালয়ৰ অৱস্থা বেয়া বাছ কেইখন আছে বাছ এখন আছে ৰানিং বাছ এখন আছে বাছ এনেই পৰি আছে এখন আপোনাৰ অকশ্যন গাড়ী হয় বেয়া গাড়ী হয় এখন বাছ চলি আছে এতিয়া এখন চলি আছে অফিচটো এখন একেবাৰে অৱস্থা নাই অফিচ চলি আছে আৰু অফিচটো পুৰণা অফিচ চলি আছে আপোনালোকৰ সুবিধা হয়নে নাই যি আছে আৰু চলি আছে মোটামুটি চলি আছে ঠিক আছে কৰ্মচাৰীজনেও ক'বলৈ যিহেতু মন কৰা নাই চাওক কেনেদৰে পৰিৱেশটো আমি দেখুৱাইছোঁ পৰিণাম দৰ্শকসকলক আৰু আনফালে আমি যদি চাবলৈ যায় এটা কিন্তু বৃহৎ ঘৰ ইয়াতে আছিলে কিন্তু এই ঘৰটো আজি বছৰ বছৰ ধৰি এনেটো পৰি আছে কিন্তু এই যি ভগা চিগা অৱস্থাত থকা এই কাৰ্যালয়টো আমি পৰিৱেশটো প্ৰতিদিনামৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়াই হৈছে যি চৰকাৰী যি এটা গোহালী সদৃশ পৰিৱেশত চলি থকা আপুনি স্থানীয় লোক হিচাপে আপুনি দেখি আছে ইয়াতে যিহেতু এইটো বছৰ বছৰ ধৰি এনেদৰে পৰিত্যক্ত হৈ আছে কি ক'ব আমি স্থানীয় ৰাইজ হিচাপে যথেষ্ট দুখিত অনুভৱ কৰিছোঁ কাৰণ আজিৰ পৰা প্ৰায় 10টা বছৰ এই কাৰ্যালয়টো ঠিক এটা গোহালী সদৃশ পৰিৱেশৰ সৃষ্টি হৈ আছে গতিকে ইয়াৰ মাজত আমাৰ এই অসম ৰাজ্যিক পৰিবহণ নিগম কমাৰগাঁও আস্থানত যিহেতু বৰ্তমান কৰ্মৰত হৈ আছে এগৰাকী বিষয়া গতিকে পৰিবহণ বিভাগৰ যি চৰম কৰ্তব্য সেই কৰ্তব্য চৰম হিচাপে গণ্য কৰা হৈছে গতিকে বহুত বছৰৰ পৰা ধৰি পেলাই স্থানীয় লোকসকলে ইতিমধ্যে পৰিবহণ নিগমলৈ বাৰ্তা প্ৰেৰণ কৰিছে আমাৰ এই কাৰ্যালয়টো এনেকুৱা হোৱাৰ বাবে গতিকে আমি যোগেন মোহন ডাঙৰীয়ালৈ আমি কমাৰগাঁও স্থানীয় ৰাইজ আৰু কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি অনুৰোধ জনাম যে অতি সোনকালে কমাৰগাঁও পৰিবহণ নিগমৰ কমাৰগাঁও আস্থানৰ অতি সোনকালে এটা ভাল পদক্ষেপ লৈ পেলাই নতুনকৈ গৃহটো নিৰ্মাণ কৰি পেলাই আটকধুনীয়া কৰি গোটেই সৰ্ববৃহৎ অঞ্চলটিৰ বাবে যাতায়াতৰ সুকলম এটা পৰিৱেশ সৃষ্টি হওক সঁচা সকলোৱে আহ্বান জনাইছে আৰু ইয়াতে আছুৰ নেতাসকল আছে কি যে এইটো এটা চৰকাৰী কাৰ্যালয় এটা গোহালী ঘৰ সদৃশ পৰিৱেশত এনেদৰে চলি আছে বিয়াগুম কাৰ্যালয় আচলতে বৈদ্যুতিক সংবাদ মাধ্যমৰ ইয়াৰ পূৰ্বতেও বহুত ভালেকেইটা আচলতে নিউজ হৈ গৈছে কিন্তু ৰাজ্য চৰকাৰখনে যি পৰিবহণ নিগমৰ কোনো ধৰণৰ গা লৰা নাই কমাৰগাঁও অঞ্চলটো আচলতে 13-14খন গাঁৱৰ এটা সংযোগস্থলী আৰু এই সংযোগস্থলীৰ মুখ্য যি অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় এই কাৰ্যালয়টো অতি পৰিত্যক্ত অৱস্থাত আছে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ কিন্তু পৰিবহণ নিগমটোৱে কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই আমি পুনৰবাৰ দাবী জনাইছোঁ যে কমাৰগাঁও এই যি বাছ আস্থান এই আস্থানটো মানুহৰ বাবে এটা সুস্থ পৰিৱেশৰ সৃষ্টি কৰিবৰ বাবে আমি পৰিবহণ নিগমক অনুৰোধ জনাইছোঁ বাছ যেনেদৰে থাকিব লাগে কেইবাখনো বাছ ইয়াত চলিব লাগে যিহেতু এটা বৃহত্তৰ অঞ্চল সেই ধৰণৰ বাছো নাই কাৰ্যালয়টো অৱস্থা একেবাৰে থৈ বছ
ৰাজ্যিক পৰিবহণ নিগমৰ যি বাছসমূহ এই বাছসমূহ আচলতে সমগ্ৰ অসমতে আচলতে পৰিত্যক্ত অৱস্থাত আছে সমগ্ৰ অসমৰ যি পৰিত্যক্ত অৱস্থা আৰু কমাৰগাঁৱতো কোনো ইয়াৰ আচলতে ব্যতিক্ৰম নহয় আৰু কমাৰগাঁৱতো একেই অৱস্থা কমাৰগাঁও যিসমূহ বাছ আচলতে চলি আছিলে গাঁও অঞ্চলসমূহৰ মানুহৰ মুখ্য এতিয়াও মানুহবিলাকে ৰাজ্যিক যিসমূহ বাছ আছে সেই বাছসমূহতে যাম বুলি আহে বহুত আৰ্থিকভাৱে বহুত পিছপৰা মানুহো আছে আৰু সেইসমূহ মানুহৰ কথা চিন্তা কৰিবলৈ চৰকাৰসমূহৰ কোনো ধৰণৰ পৰিকল্পিত কোনো ধৰণৰ ব্যৱস্থা নাই পকী গৃহ এটা সম্পূৰ্ণ হৈ আছে কিন্তু তাতো কোনো আৰম্ভ হোৱা নাই পকী গৃহটো বনোৱা আপোনাৰ 2 বছৰৰ পিছতে পকী গৃহটো ডাঙৰ ডাঙৰ ফাট মেলিলে আচলতে কণ্ট্ৰেক্টৰ বা ঠিকাদাৰৰ আপোনালোকৰ ঠিকাদাৰ 2 নম্বৰী ব্যৱস্থাৰ কাৰণে এইটো সংঘটিত হৈছে আৰু এয়া আমি আপোনালোকক দেখুৱাই আছিলোঁ গোলাঘাটৰ কমাৰগাঁৱৰ বাছ আস্থানৰ পৰিৱেশ যিহেতু বছৰ বছৰ ধৰি পৰি ৰৈছে বাছ আস্থানটো মাত্ৰ এখন বাছেৰে কাম চলি আছে এটা বৃহত্তৰ অঞ্চলটোত যেনেদৰে বাছ থাকিব লাগিছিল তেনেদৰে বাছ নাই তাৰ পৰিৱৰ্তে এখন মাত্ৰ বাছেৰে কাম কাজ চলি আছে কিন্তু তাৰ পাছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাণসাৰ নাই গা লৰা নাই বিভিন্ন দল সংগঠন আছুৰ লগতে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলে অভিযোগ প্ৰতি অভিযোগ দাখিল কৰি কিন্তু তাৰ পাছতো কিয় আচলতে অসম ৰাজ্যিক পৰিবহণ বিভাগে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া নাই তাকে লৈ এটা খুব উজাৰা দেখিবলৈ পোৱা গৈছে গতিকে আমাৰ প্ৰতিবেদন দেখাৰ পাছত আচলতে বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া কিন্তু পৰৱৰ্তী সময়ছোৱাত ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিব